নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ লগত মই আপোনালোকৰ মাজত পুনৰ উভতি আহিছোঁ। আজি কতো ঘূৰাৰ ফুৰাৰ ভিডিঅ' নহয়, আজি বনাব লাগিছোঁ ঘৰত গাজৰৰ হালোৱা আৰু তাৰে এটি ভিডিঅ' আপোনালোকৰ মাজত আজি আগবঢ়াব লাগিছোঁ। দুদিনমানৰ আগত মা দেউতাহঁতে শ্বিলঙত গৈছিলে আৰু তাৰ পৰা আহোঁতে ৩-৪টামান গাজৰ লৈ আহিছিলে। গাজৰকেইটা ইমান লোকেল মানে দেখা পাই মই ভাবিছিলোঁ এইকেইটা গাজৰৰ হালৱাই বনাম আৰু তাৰ বাবে আজি আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে গাজৰখিনি মই এখন ৰুকনিৰ সহায়ত ভালকৈ ৰুকি লৈছোঁ আৰু কুকাৰটোত অলপ ঘিউ ঢালি তাতে মই কাজু আৰু মগজখিনি অলপকৈ ভাজি লৈছোঁ যাতে তাৰ কেঁচা সোৱাদটো গুচি যাওক। তাৰপিছত সেইখিনি ওলাই সেই কুকাৰটোত আৰু অলপ ঘিউ ঢালি কিনে তাতে 2টা তেজপাত ঢালি মই ৰুকি থোৱা গাজৰখিনি তাতে দি দিছোঁ। 5 পৰা 6 মিনিট গাজৰখিনি ভাজি তাতে মই 1 পেকেট গাখীৰ ঢালি দিছোঁ। আপোনালোকে মন গ'লে অলপ পানীও মিক্স কৰিব পাৰে, কিন্তু মই বিচাৰিম গাখীৰখিনি গাখীৰ থাকিব দিয়ক, সোৱাদটো ভাল লাগিব। হালোৱাখিনিৰ সোৱাদটো আৰু অলপ বঢ়াব আৰু ক্ৰিমিনেছ আনিবৰ কাৰণে মই ইয়াতে কনডেন্স মিল্ক অলপ দিছোঁ। 1-2 চামুচকৈ 5 চামুচ দি দিলোঁ। কনডেন্স মিল্কটো মিঠা থাকে, সেইকাৰণে যদি এইটো ব্যৱহাৰ কৰে তেনেহ'লে তাৰ অনুসৰিয়ে চেনি দিব কিন্তু দেই। 2 পৰা 3 মিনিট হালোৱাখিনি পগাই কিনে, যিহেতু কৈছোঁ মিঠা বেছি খালে চেনি বেছি, কম খালে চেনি কম। আমি যিহেতু মধ্যমত খাওঁ সেইকাৰণে সৰু সৰু চামুচেৰে 8 চামুচ চেনি দি দিছোঁ আৰু লগে লগে 5টাৰ পৰা 6টা খুন্দি থোৱা ইলাচি দি কিনে আগত ভাজি থোৱা কাজু আৰু মগজখিনিও ঢালি দিছোঁ। আটাইখিনি বস্তু দি লৈ গেছটো কমাই ঢাকনিখন দি কিনে 5 পৰা 10 মিনিট সিজাই ল'ম। আকৌ ঢাকনিখন আঁতৰাই গেছ বঢ়াই 2 মিনিট ভাজি ল'লেই হৈ গ'ল আমাৰ গাজৰৰ হালোৱা। এতিয়া আহিল ছাৰ্ভিঙৰ সময়। হালোৱাখিনি ধুনীয়াছে বাউলটোত ওলাই কিনে ওপৰৰ পৰা 1 চামুচ ঘিউ আৰু অলপমান কনডেন্স মিল্ক গাৰ্নিচিং কৰিলে ৰেডি হ'ল আমাৰ গাজৰৰ হালোৱা। এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আৰু আনি থাকিম। এতিয়ালৈ আহিছোঁ দিয়ক, বাই।